So hello friend, back to my channel. এতিয়া বাইদেউৰ ঘৰত আহিছো আজি আৰু এই বজাৰ কৰি আহিলো আৰু এয়া ভেদাইলতা মই গছৰ পৰা ছিঙি দিছিলো আজি ৰাতিপুৱা আৰু এয়া চাটনি বনাম আৰু এয়া কলকচুত ঠাৰি কিনি আনিছো এয়া বনাম আৰু বাইদেউ দালি বনাইছে মাটি দালি সেইবিলাকে আৰু এতিয়া এইখিনি কাটি লওঁ এনেকৈ চুলিব লাগে ঠাৰিবিলাক এনেকুৱা সৰু সৰুকৈ তাৰপিছত বনাম আৰু শুকান মাছেদি বনাম বনাবৰ কাৰণে বিলাহী আৰু মছলা চছলাবিলাক ভাজি আছো এইখিনি গলি গ'ল আৰু অলপ গলি কৰিম তেতিয়া কচুখিনি দি দিম কচু কাটি থৈ দিছোঁ কাটি ধুই থৈছোঁ এতিয়া এইখিনি দি দিম বিলাহী গলি গ'ল এতিয়া কচুখিনি দিওঁ দে এতিয়া এইখিনি অলপ ভালদৰে লাৰি ঢাকি থৈ দিম সিজিব কাৰণে কি শাক এইটো নামটো পাহৰি থাকিলোঁ তেতিয়া দেখাইছোঁ মই গছডাল বামি শাক নহয় এইটো অলপ টেঙা টেঙা লাগে আৰু আলু এটা দি এতিয়া মাছৰ তৰকাৰীখন বনাম আৰু এইটো বাইদেউ বনাব ইফালে মই কচু চিৰিকেইটা ইয়াতে লগ খাইছোঁ গলি গৈছে মাছটো এইখিনি একদম শুকাব লাগিব তাৰপিছত এইখিনি হ'ব আৰু এইফালে বাইদেউ কেৰাহীত তেল দি দিলে এতিয়া জলকীয়া আৰু নহৰু শাকখিনি অকল নহৰু আৰু জলকীয়া শুকান জলকীয়া চম্ভাত দি কিনে বহাইছোঁ এতিয়া এইখিনি অলপ ভজা হ'লে অলপ পানী দিম দি কিনে মাছ দিম ইয়াতে নিমখ হালধি দিয়কচোন এতিয়া শাকখিনি হৈ গ'ল আলু চালু সিজি গ'ল এতিয়া পানী দি দিম এতিয়া পানী দি দিলোঁ পানীটো উতলিলে উতলাৰ পিছত মাছখিনি দি দিম আৰু জুইটো বঢ়াই দিলোঁ অকণমান এইখন সৰু হৈ গৈছে ইফালে কচুখিনি হৈ গ'ল এইটো নমাই দিম এতিয়া এতিয়া উতলি গ'ল শাকখিনি এতিয়া মাছখিনি দি দিম মাছখিনি দি দিলোঁ এইখিনি আৰু অলপ উতলাৰ পিছত এইখিনি ৰেডি কৰি থৈ দিছোঁ এইখিনি এতিয়া বনাম এইখিনি বনালে হৈ যাব ন এইখিনি ইয়াতে এইটো ভেদাইলতা হয় ভেদাইলতা আৰু অকণমান আদা পিঁয়াজ আৰু জলকীয়া নহৰু এইখিনি এতিয়া অলপ কেৰাহীত ভাজি ল'ম অকণমান তেল দি তাৰপিছত মিক্সিত বা পটত পিচিলে হৈ যাব আপোনালোকে এনেকৈ খাই চাব বহুত টেষ্টি হয় আৰু কি কি দিছোঁ আপোনালোকক দেখাই দিছোঁ আৰু আজি যিটো শাক দেখালোঁ এইটো বহুত টেষ্টি খাবৰ কাৰণে তো মই নবনাং বুলি কয় ময়ে বনাই ল'লোঁ চব এতিয়া মই কাজিয়া কৰি আছোঁ বাইদেউ আৰু এইজনীৰ লগত কাৰণ মই কি চাট দি আছে ভণ্টিক মোক চাট দিয়া নাই সেইটো কাৰণে মই লগত মই কাজিয়া কৰি আছোঁ অকলে মই ৰাতি আছে তেতিয়া মই এটাই ডাইলগ ৰাতি আছে মাছৰ চব্জিখন হৈ গ'ল এতিয়া নমাই দিওঁ আৰু এতিয়া কেৰাহীত তেল দিলোঁ এতিয়া এইখিনি বহাই দিম
এতিয়া এইখিনি তেলত দি দিলোঁ অলপ ভাজি ল'ম এইখিনি ভজাৰ পিছত শাকখিনি দিম এইখিনি আগতে ৰঙচুৱাকৈ ভাজি ল'ম আগত পূৰা ৰঙচুৱাকৈ ভাজিব লাগিব এইখিনি ৰঙচুৱা হোৱাৰ পিছতহে শাকখিনি দিম কিমান ৰঙচুৱা হ'ব লাগিব এয়া এইখিনি ভজা হৈ গ'ল এতিয়া নমাই দিম নমাই ঠাণ্ডা হোৱাৰ পিছত মিক্সিত পিচিম আৰু এতিয়া চাটনিখিনি পিচি ল'ম আৰু মিক্সিত ঠাণ্ডা হৈ গ'ল এইখিনি এতিয়া চবে ভাত খাব ওলাইছোঁ ভিনদেউ খাই আছে কিয় বাইদেউ আৰু চবে খাব আৰম্ভ কৰিছে আৰু এয়া পূৰা থাল সজাই ল'লোঁ খাবৰ কাৰণে এয়া এইটো মাটি দালি এইটো মচুৰ দালি এতিয়া এই আগত দেখাইছোঁ মাছ চালাড চাটনি আৰু কচু আৰু এতিয়া খাই লওঁ পানীটো নেদেখালে নকলি দৰকাৰী বস্তু পানী ভালে হৈছে ভালে হৈছে নে টেষ্টি হৈছে নে মইতো যিমান আশা কৰি আছিলোঁ সিমান হোৱা নাই মই সেনেকা হয়নে আপুনি কৈছিলোঁ কিন্তু সেনেকা হোৱা নাই এইটো কিবা বনাইছা তই আমাৰ দুটাৰো মনটো বেয়া হৈ গ'ল সেইটো তই নহয় এইটো হেৰি ফালি ফালি দিব লাগিছিল বস্তুটো দে হ'ব দে খা বনাওঁতে কেনেকুৱা হৈছে এইটো কোৱা আগত বা ডিজাইনহে লাগে তাইক এতিয়া ভাত চাত খাই উঠিলোঁ উঠি অলপ বহিছোঁ আৰু খাই আছোঁ এতিয়া দৈ হজম হ'ব ইমান বাইদেউহঁতে ইয়াত ফুলবিলাক চাওক এইটো বগা এইটো নীলা এইটো আৰু লাইট বেগুনীয়া এইটো হোৱাইট এইটো ডিপ নীলা হয় এইটো ইয়াতে তিনিটা জাত আছে এইটো লাইট বেগুনীয়া এইটো বগা এইটো নীলা তিনিটা জাতৰ আছে বাইদেউহঁতৰ এইখিনি আহি ভাল লাগে গৰম দিনত আৰু বেছি ভাল আৰু জলকীয়া জোপা ইমান ধুনীয়াকৈ লাগি আছে বাইদেউহঁতৰ জলকীয়া বঢ়িয়াকৈ লাগি আছে আৰু ইয়াতে ঘূৰি বহুত ভাল লাগে জেগাটো বহুত খোলা মেলা আৰু পাহাৰীয়া জেগা বহুত ভাল লাগে হাৱা গৰম দিনত বেছি ভাল মানে সিহঁতৰ এইখিনি মুৰ্গী কিনিব আহিছোঁ ইয়াত মাল লগোৱা আছে ইয়াত কলা মুৰ্গী পোৱা যায় বুলি আৰু এই ল'ব আহিছোঁ চাওঁ গৈছে মালিক সিফালে গৈছে ফাৰ্মৰ ফালে ক'ত আছে চাওঁ এইবিলাক খেতি কৰিছে মা এয়াই দেখাইছিলে মানুহটোই তেতিয়া অটলাটোই যে দেখাইছিলে সিহঁতকেইটাই দেখাইছিলে এইয়া মুৰ্গীবিলাক লোকেল আছে এইয়া কলা মুৰ্গী এইটো ইমান ডাঙৰ ডাঙৰ এইটো কলা আৰু এইবিলাক লোকেল আছে আৰু এইফালে কচু উঠাই আছোঁ আমি মোৰ মুখখন নেদেখালে হ'ল এয়া কচু ছিঙি আছোঁ আৰু বাইদেউ ছিঙিব গৈছে সিফালে নেমু টেঙা আৰু খুৰাজনে গৈছে ভিতৰত
মুৰ্গী ধৰিবৰ কাৰণে মুৰ্গী নহয় মুৰ্গী মাছ যায় মাছৰ পুখুৰী এইফালে ফাৰ্ম কৰিছে এইটো চাইডে মাছ পুহিছে মাছবিলাক তলত আছে চাগে এটাতো দেখা নাই এতিয়ালৈকে আৰু খুৰাজনে মুৰ্গী ধৰি আছে এয়া এইফালে খেতিও কৰিছে এই বাইদেৱে কচু উঠাই আছে আৰু মই এইফালে চাই আছোঁ ইয়াৰ পৰা বস্তুবিলাকো ধুনীয়া এইয়া এই গছটোৰ পৰা তামোল পৰিলে এইয়া এই দুটা তামোল পৰিলে এই দুটা এই ওপৰৰ গছটোত ইমান লাগি আছে ঐ ওপৰৰ পৰা দুটা তামোল পৰি গ'ল ওপৰৰ পৰা এই গছটোৰ এইটো ইয়াৰ পৰা পৰিলে দুটা ইমানখিনি হ'ল বহুত হ'ল খুৰা আহিলে বুঢ়া মানে 1 বছৰে হোৱা নাই এইবিলাক কেজি কেনেকৈ দিছে বা ছাগলী মাংস তো এতিয়া ভিনদেউ বজাৰৰ পৰা গাহৰি আনিলে গাহৰি আৰু পাঠৰ মাংস মই পাঠৰ মাংস নাখাওঁ সেইটোৰ কাৰণে মোৰ কাৰণে গাহৰি খাম বুলি কৈছোঁ গাহৰি আনি দিলে মই বনাই আছোঁ এইখিনি পানী দিছোঁ সিজিব দিছোঁ এইখিনি সিজিলে নমাই দিম আৰু এইফালে বাইদেৱে বনাই আছে খাচীৰ মাংস এইটো বাইদেউ বনাই আছে আৰু এইফালে লেচেৰা ভাজিলে বাইদেউ মই এইখিনি কৰি আছোঁ হ'লে আৰু ভাতটো খাম আৰু হেল্ল' ফ্ৰেণ্ড গুড মৰ্ণিং ৰাতিপুৱা গা চা ধুই উঠিলোঁ আৰু এইফালে ভিনদেউ চাহ বনাই কি চাহ লাল চাহ তুলসীৰ পাত দিছে লাল চাহ এতিয়া বইল চাহ খাম আৰু ভিনদেউ বনাই আছে তুলসীৰ পাত চাত দি এতিয়া আমি ঘৰত গৈ আছোঁ মই দোকানত যাম ডাইৰেক্ট ভণ্টি ঘৰত যাব তো আজিলৈ বাই বাই মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব